আজি যিহেতু আমাৰ জৰুৰী কাৰ্যনিৰ্বাহক আছিলে আৰু জৰুৰী কাৰ্যনিৰ্বাহকতে সিদ্ধান্ত লৈছে আৰু তেওঁলোক আমি যিহেতু পাঁচজনকৈ আমাৰ সহকাৰী সম্পাদক আছিলে গতিকে গোটেইটো প্ৰক্ৰিয়া তেওঁলোকৰ পৰা মতামত লৈছে মতামত লোৱাৰ পিছত সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া লগতে সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সুমজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া তেওঁলোকক এই দায়িত্ব অৰ্পণ দিছে গতিকে মই তেওঁলোকক পুনৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু এই 4 মাহ পিছত পূৰ্ণাংগ অধিৱেশন সাধাৰণ সভা হ'ব য'তে সাধাৰণ সম্পাদকৰ নিৰ্বাচন হ'ব গতিকে 4 মাহ ভিতৰত যাতে সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচী আছে আৰু বিভিন্ন কাৰ্যসূচীৰ মাজতে আমি অকল সমাজ জীৱনলৈ আমি চিন্তা কৰোঁ গতিকে এই গোটেই প্ৰক্ৰিয়াটো যাতে এটা এই 4 মাহত আমি ভালকৈ কাম কৰি যাম এই 4 মাহত যাতে অসমৰ ৰাইজ আৰু কাৰ্বি আংলঙৰ বিশেষ কাৰ্বি আংলঙৰ পাহাৰ জিলাৰ বা যিহেতু মই প্ৰতিনিধি কৰি আহিছোঁ তাতে যাতে আমাৰ এটা সময়নত বাৰ্তা যাতে অসম প্ৰতি এটা যাব বুলি মই আশা কৰিছোঁ আশাবাদী